পোনপ্ৰথমে মই ক'ব বিচাৰোঁ আজি এই সংবাদমেলত যিসকল আজি আপোনালোকে সাংবাদিকসকল আজি এই সংবাদমেলত উপস্থিত হৈছে তেওঁলোকক মই ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু তাৰ লগে লগে আমি আমাৰ এই সংবাদমেল আজি আয়োজন কৰাৰ মূল কাৰণটোৱে হৈছে যে আমাৰ তিনিচুকীয়া জিলাখনত বিভিন্ন ধৰণৰ কিছুমান ঘটনা হৈ আছে। সেই ঘটনাখিনি আপোনাৰ আগত আমি ৰাখিবলৈ কাৰণে বা আপোনাৰ যোগেদি আমি ৰাইজৰ মাজলৈ লৈ যাবলৈ কাৰণে এইখিনি বস্তু আজি আমি এই প্ৰেছ মিটটো কৰিছোঁ। তো প্ৰথম কথাটো এইটোৱে হ'ল যে আজি আমাৰ তিনিচুকীয়া জিলাখনত তিনিচুকীয়া জিলাত তিনিচুকীয়া টাউনৰে এজন ব্যক্তি আছে লালন চাহানী বুলি। সেই লালন চাহানী বোলা ব্যক্তিজনৰ তেওঁ পৰ্টেল নিউজ চেনেল এটা খুলি লৈছে তেওঁ ফেচবুকত। তো সেইটোৰ নাম হৈছে ব্ৰেকিং ফাষ্ট সমাচাৰ। তো কিছুদিন আগতে তেওঁ এজন কি কৰিছে হিন্দু সন্যাসীৰ ওচৰত তেওঁ লগ পায় টাউনত, আৰু লগ পাই মেলি তেওঁক মানে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰে যে মানে তেওঁ ক'ৰ পৰা আহিছে কি নাই আগৰম বাগৰম কিবা কিবি মানে তেওঁক মানে সোধ-পোছ কৰে। এইটো সোধ-পোছ কৰাতে তেওঁ মানে নিজৰ সেই সন্যাসীজনে নিজৰ আধাৰ কাৰ্ডো তেওঁক দিয়ে, নিজৰ পান কাৰ্ডো দিয়ে, আৰু লগতে তেওঁ কিবা এটা তেওঁৰ পাৰ্মিটো আছে যে তেওঁ অসমত ঘূৰিব পাৰে বুলি, সেনেকুৱা ধৰণৰ কিবা এটা পাৰ্মিটো তেওঁক দিয়ে। তো তাৰপিছতো তেওঁক প্ৰশ্ন কৰিছে এই লালন চাহানী বোলা ৰিপৰ্টাৰজনে যে আপুনি যে আজি সন্যাসী হৈছে বা আজি যে আপুনি ধাৰ্মিক জ্ঞান আহৰণ কৰিছে, তো এই ধাৰ্মিক জ্ঞানটো মানে যে ক'ৰ পৰা আহৰণ কৰিলে? কোনোবা মানে স্কুলৰ পৰা, আজিকালি কোনোবাই মানে ল'ৰা ছোৱালী স্কুলত গ'লে স্কুলৰ পৰা কিবা এটা ডিগ্ৰী পায় বোলে আৰু কিবা চাৰ্টিফিকেট পায়। তো আপুনি মানে আপোনাৰ যে মানে সন্যাসীৰ যে যিটো হেৰি হয়, তো এই ধাৰ্মিক জ্ঞানটো আপুনি ক'ৰ পৰা পালে বা ধাৰ্মিকভাৱে আপুনি ক'ৰ পৰা চাৰ্টিফিকেটটো পালে? তো আপোনাৰ চাৰ্টিফিকেট কিবা আছে নেকি ধাৰ্মিকভাৱে? তো এনেকুৱা ধৰণৰ তেওঁক প্ৰশ্ন কৰিছে। তো ঠিক আছে, তেওঁক প্ৰশ্ন কৰিছে। তো আজি আমি তেওঁক সুধিব বিচাৰিছোঁ যে আজি তেওঁ জ্ঞান পাইছিলে বুলি কিনি। তো ধাৰ্মিক জ্ঞানৰ কোনো ধৰণৰ সেনেকুৱা ইউনিভাৰ্চিটি নাই। ধাৰ্মিক জ্ঞান আপুনি ধ্যানৰ দ্বাৰাহে পাব পাৰিব, আৰু লগতে তেওঁ সেই ধ্যানৰ জৰিয়তেহে সকলোখিনি সম্ভৱ কৰে ধাৰ্মিকভাৱে জ্ঞান আহৰণ কৰিবলৈ, নিজৰ মন সাধনা কৰিবলৈ কাৰণে, আৰু সাধনাৰ দ্বাৰাহে কৰে। তো তাৰ বাবে কোনো ধৰণৰ ইউনিভাৰ্চিটি আজিলৈকে আমি দেখাও নাই আৰু শুনাও নাই। তো গতিকে এইখিনি কথা আছে। তো এইখিনি যেতিয়া তেওঁ প্ৰশ্ন কৰিছিলে, তো আমাৰ দ্বাৰা আমি তেওঁক মানে আমি আজি কৰিব বিচাৰিছোঁ যে তেওঁ যেতিয়া সেই সন্যাসীজনক প্ৰশ্ন কৰিব পাৰিলে যে তেওঁৰ ডিগ্ৰী আছে নে নাই, তেওঁৰ চাৰ্টিফিকেট আছে নে নাই, তো আজি আপোনালোকৰ জৰিয়তে আমি তেওঁক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনাৰ জাৰ্নেলিজমৰ চাৰ্টিফিকেট বা ডিগ্ৰী আপুনি কৰিছেনে নাই? জাৰ্নেলিজমৰ ডিগ্ৰী কৰিছে নাই বা চাৰ্টিফিকেট আপোনাৰ আছেনে নাই? মাছ কমিউনিকেশ্যনৰ আপোনাৰ চাৰ্টিফিকেট বা ডিগ্ৰী আপোনাৰ আছেনে নাই? লগতে আপুনি চৰকাৰী পঞ্জীয়নভুক্ত সাংবাদিক হয়নে নহয়? লগতে আপুনি যিটো সংবাদ চলাই আছে পৰ্টেল হিচাপে, সেই পৰ্টেলটো চৰকাৰী পঞ্জীয়নভুক্ত হয়নে নহয়? এইখিনি প্ৰশ্ন আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি তেওঁলোকে কৰিছোঁ। লগতে তেওঁক আমি লক্ষ্য কৰি আহিছোঁ যে তেওঁ প্ৰত্যেকটা কিছুমান দিনত মানে কি কৰে, তেওঁ মানে আমাৰ হিন্দু সংগঠনৰ কিছুমান ব্যক্তিকো তেওঁ টাৰ্গেট কৰি লয়। আজিৰ পৰা 6-7 মাহ আগতে তেওঁ আমাৰ ডুমডুমাৰ দুজন ব্যক্তিক তেওঁ টাৰ্গেট কৰি লয়, আৰু তেওঁলোকক মিছা অভিযোগত তেওঁলোকে নিউজ এটা কৰে। তো সেই মিছা অভিযোগত যি নিউজ কৰিছিলে, সেই নিউজটো পিছত গৈ মেলি সেইটো তেওঁলোকে থানাতো কেছ দিছিলে বাৰু, যিসকলে তেওঁলোকে মিছা অভিযোগ দিছিলে। তো সেইখিনি কেছ পিছত গৈ মেলি CDC অফিচ, ডুমডুমা CDC অফিচত ADCৰ দ্বাৰা সেইখিনি কেছ মীমাংসা হৈ গ'ল, আৰু তেওঁলোকে দুয়োটা পাৰ্টিকে যোনে কেছ দিছিলে যাৰ ওপৰত দিছিলে সেইসকলৰ লগত বণ্ড চাইন কৰাই মেলি সেই কেছখিনি মীমাংসা কৰাই দিছিলে। তো সেইখিনি হোৱাৰ পিছত তাৰপিছত সেই নিউজটো 25 নম্বৰৰ তেওঁলোকে বজাইছিলে বাৰু, ঠিক আছে। কিন্তু আজি আমি চাবলৈ পাইছোঁ যে তেওঁ সেই নিউজটো আকৌ শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে তাত পাব্লিক ডিমাণ্ড বুলি। তো কোন পাব্লিকে তেওঁক ডিমাণ্ড কৰিলে? আৰু যিটো বস্তু মীমাংসা হৈ গৈছে, ADCৰ তাত গৈ মেলি বণ্ড চাইন কৰি মেলি যিটো মীমাংসা হৈ গৈছে, তো সেই নিউজটো তেওঁক বজাবলৈ কাৰণে অধিকাৰ কোনে দিছে? তেওঁ নিজকে আইনৰ ওপৰত বুলি ভাবি লৈছে নেকি? বা তেওঁ আজি আইন বা যিখিনি প্ৰশাসন আছে প্ৰশাসনৰ ওপৰত বুলি ভাবি লৈছে নেকি নিজকে? তো এইখিনি আমাৰ তেওঁলৈ প্ৰশ্ন আছে। লগতে আমি আৰু কিছুমান কথা ক'ব বিচাৰোঁ তেওঁৰ বিষয়ে, যে আজি তেওঁৰ যিটো ফেচবুক, তেওঁৰ ব্ৰেকিং ফাষ্ট যিটো সমাচাৰ আছে, তাত আমি কিছুমান ধৰণৰ তেওঁক প্ৰশ্ন কৰিছিলোঁ যে আপোনাৰ এই যিটো আপুনি জাৰ্নেলিজমৰ চাৰ্টিফিকেটটো আপুনি শ্ব' কৰক, আপুনি মাছ কমিউনিকেশ্যনৰ চাৰ্টিফিকেট শ্ব' কৰক। আকৌ সেই নিউজটো শ্বেয়াৰ কৰিছে। সেই নিউজটো শ্বেয়াৰ কৰাৰ বাবে আজি আমাৰ ফালৰ পৰা ৰাষ্ট্ৰীয় বজৰং দল, আমি ডুমডুমা আঞ্চলিক সমিতি হৈ মেলি আমাৰ শৰৎ চৌধুৰী আৰু ৰাজেশ সাহা ডাঙৰীয়াই তেওঁৰ ওপৰত এটা FIR আমি দৰ্জ কৰিছোঁ আমি ডুমডুমা থানাত। তেওঁ যিটো এলিগেশ্যন যিখিনি লগাইছিলে সেইখিনিও মিছা আছিলে। লগতে আজি যিটো তেওঁ আইনক যিটো নজৰ আন্দাজ কৰি মেলি যিখিনি কাম কৰিবলৈ গৈ আছে, সেইবিলাক বিষয়ত আজি আমি তেওঁক কেছ দিছোঁ, আৰু এইখিনি কেছ আজি আমি FIR এটা ৰেজিষ্টাৰ কৰা হৈছে আমাৰ ডুমডুমা থানাত। আমি ৰেজিষ্টাৰ হোৱা নাই এতিয়ালৈকে, আমি কেছটো দিছোঁ আজি। তো ইয়াৰ জৰিয়তে লগতে আৰু কিছুমান কথা আমি ক'ব পাৰিছোঁ যে আমি লক্ষ্য কৰিছোঁ যে যোৱাকালি তেওঁ কিছুমান
মানে আৰু কিছুমান তথাকথিত নেতাক তেওঁ নিজৰ চেনেললৈ মাতি আনিছে আৰু তেওঁ মানে বাইট জৰিছে তেওঁ কৈছে যে মানে এনেকুৱা ধৰণে কৈছে যে আমি ভণ্ড যিবিলাক বাবা আছে বা যিসকলে মানে বাবাবিলাকে ঠগবাজ কৰি আছে তেওঁলোকৰ বিৰুদ্ধে আমি কাম কৰিম বা তেওঁলোকৰ বিৰুদ্ধে আমি হেৰি কৰিম বা তেওঁলোকক যিসকলে ছাপোৰ্ট কৰি আছে বা তেওঁলোকৰ মানে তেওঁলোকে এনেকুৱা এটা এলিগেঞ্চ লগাইছে কিছুমান হেৰিৰ ওপৰত যে তেওঁলোকে কৈছে যে তথাকথিত কিছুমান সংগঠন বা তথাকথিত কিছুমান নেতাই মানে ইয়াত যিবিলাক মানে 2 নম্বৰী বাবা আহে বা যিখিনি মানে ভণ্ড বাবা আহে তেওঁলোকক লৈ চিণ্ডিকেট চলাই আছে। তো গতিকে আমি তেওঁলোকলৈ প্ৰশ্ন উঠাব বিচাৰিছোঁ যে তেওঁলোকৰ ওচৰত কিবা তথ্য আছে নেকি, সঠিক তথ্য তেওঁলোকৰ আছে নেকি যে তেওঁলোকে যে কোনোবাই যে এনেকুৱা ধৰণৰ কিবা চিণ্ডিকেট চলাই আছে বুলি কিনি। লালন চাহানীয়ে হিন্দু ধৰ্মত হয়, তেওঁ নিশ্চয়কৈ কৰিছে হিন্দু ধৰ্মত আঘাত হানাৰ কাম আৰু নিশ্চয়কৈ আমি আঘাতপ্ৰাপ্ত হৈছোঁ। আজি তেওঁ যি ধৰণৰ কাৰ্যসূচীবিলাক কৰি গৈ আছে, তেওঁৰ যি ধৰণে কাম কৰি গৈ আছে, যি ধৰণে তেওঁ হিন্দু সমাজৰ প্ৰতি তেওঁলোকে প্ৰতিক্ৰিয়া তেওঁ পাইছে আৰু তেওঁৰ নিউজ চেনেলতো তেওঁ প্ৰতিক্ৰিয়া পাইছে। তেওঁ আজি এই প্ৰতিক্ৰিয়াসমূহ তাৰ হৈ আছে, যিটো তেওঁ অকল খালী হিন্দুৰ এগেইনষ্টতে থাকে। তেওঁ এনেকুৱা ধৰণৰ তেওঁ মাইণ্ডছেট আছে। তেওঁ আজি মই এটা কথা কৈছোঁ, বেলেগ ধৰ্মৰ মানুহৰ পৰা আমাৰ মানে যিমানটো আমাৰ মানে খাতৰা নাই সিমানটো তেওঁৰ পৰা আমি এতিয়া ভাবিবলগীয়া হৈছে। এজন হিন্দু মানুহৰ পৰা আমাৰ খাতৰা আছে। তেওঁ যি ধৰণে মানে আমাৰ হিন্দু ধৰ্মটোৰ পিছত লাগি আছে, কি ধৰণে আমি ইয়াক তলত দেখাব পাৰোঁ সেইখিনি বস্তু তেওঁ কৰি আছে। আৰু ইয়াত লগ দিছে তেওঁক কিছুমান তথাকথিত নেতাবিলাকে তেওঁক কালি গৈ মেলি তেওঁ তাত ইণ্টাৰভিউ দিছে। যে তেওঁৰ ইণ্টাৰভিউত আমি চাবলৈ পাইছোঁ তেওঁলোকে তাত কৈছে যে মানে আমাৰ হিন্দু ধৰ্মত মানে মাছ মাংসৰ ব্যৱহাৰ নাই, একো সেনেকৈ হেৰি নাই বা এনেকৈ একো নহয়। তেতিয়া যে আমি তেওঁলোকক সুধিব বিচাৰিছোঁ, যদি মাছ মাংসৰ ব্যৱহাৰ আমাৰ হিন্দু ধৰ্মত নাই বা হিন্দু ধৰ্মত বোলে আমি অকল খালী মানে ধৰি লওক আমি নিৰামিষে হেৰি কৰোঁ এই ধৰণৰ তেওঁলোকে কথা কৈছে। তো মই তেওঁলোকক ক'ব বিচাৰোঁ যে তেওঁলোকে হিন্দু ধৰ্মৰ জ্ঞানটোৱে তেওঁলোকে নাই। হিন্দু ধৰ্মটোক যদি বুজিবলৈ আছে তো সাগৰতকৈও গভীৰ আছে, সাগৰতকৈও গভীৰ। তো এইটো বুজিবৰ কাৰণে তেওঁলোকে আজিলৈকে পৰা নাই বুলি কিনিহে তেওঁলোকে এই ধৰণৰ মন্তব্য কৰিছে। কেলেকি আমি তেওঁলোকক কৰিব বিচাৰিছোঁ যে আজি তেওঁলোকে যে ক'লে যে হিন্দু ধৰ্মত বোলে মাছ মাংসৰ ব্যৱহাৰ নাই, তেতিয়াহ'লে কলকাতাৰ তাৰাপীঠত যে মাছৰ যে তাত ভোক লাগে, কিয় লাগে তাত মাছৰ ভোক? আজি মা কামাখ্যা মন্দিৰত যে তেওঁলোকে ম'হৰ বলি হয়, ছাগলীৰ বলি হয়, কিয় তেতিয়াহ'লে বলি হয়? তেতিয়াহ'লে কালৈ বলিটো হয়? তেতিয়াহ'লে যদি মাছ মাংসৰ ব্যৱহাৰেই নাইকিয়া, তেতিয়াহ'লে এইবিলাক বস্তু কেলেই হৈছে? তো তেওঁলোকৰ সম্যক জ্ঞান আছে এইখিনি বিষয়ত। সম্যক জ্ঞানত লালন চাহানীয়ে যিটো টক শ্ব' পাতিলে বুলি কৈছে আপোনালোকে, এই টক শ্ব'টোত হিন্দু পণ্ডিতক মাতিছিলে নে আন কিছুমান বেলেগ? নহয়, তাত তথাকথিত কিছুমান হিন্দু নেতাক মাতিছিলে, যিসকলে মানে ভণ্ড নেতা বুলি কিনি মই কৈছোঁ। তেওঁলোকে হিন্দুৰ প্ৰতি কোনো জ্ঞান নাই, হিন্দু ধৰ্মৰ প্ৰতি কোনো জ্ঞান নাই। তেওঁলোকে হিন্দুক তুচ্ছ তাচ্ছল্য কৰিব বিচাৰে। তেওঁলোকে তুচ্ছ তাচ্ছল্যই কৰিছে। সদায় নিজে জানিব লাগে। মই এই যে হিন্দু হিচাপে যদি হিন্দুৰ কিবা এটা যদি হৈছে, আজি যদি কোনোবা এজন আমিও যদি কোনোবা এজন বাবাক আজি পালোঁ যে নাই তেওঁ বোলে হিন্দু হৈ মেলি হিন্দু বাবা হৈ গৈছে, কিন্তু তেওঁ ক'ৰবাত গৈ কিনি কিবা 2 নম্বৰী কৰিলে, কিবা কাৰোবাৰ পৰা পইচা ঠগি খালে, তো আজি মই সেই হিন্দু হিচাপে মোক কি কৰিব লাগিব? মই এইটো মিডিয়াৰ যোগে গোটেই পৃথিৱীক দেখাব লাগে নে মই তেওঁক এটা শিকনি দিব লাগে যে তই এই বস্তুটো কৰি আছ বা আপুনি যে এই বস্তুটো কৰিছে এইটো বেয়া কৰিছে, আৰু এইটো বস্তু কৰিলে কিন্তু আপোনাৰ এগেইনষ্টত আমি মানে যিকোনো প্ৰকাৰে আপোনাৰ এগেইনষ্টত আমি কিবা এটা আমি সিদ্ধান্ত ল'ব পাৰিম। সংবিধানত নিৰপেক্ষ ধৰ্মৰ কথা উল্লেখ আছে, সেই সংবিধানো উলংঘা কৰিছে নেকি? হয়, আমি ভাবিছোঁ তেওঁ সংবিধানো উলংঘা কৰিছে। তেওঁ মানে বিভিন্ন ধৰণে যি ধৰণে পাৰিছে আমিতো কৈছোঁ যে তেওঁ আজি যিটো পৰ্টেল চেলেঞ্জ তেওঁ চলাই আছে, তেওঁ এনেকুৱা ধৰণে কৰে যে কোৰ্টে দোষী সাব্যস্ত নকৰা আগতে বা পুলিচে দোষী সাব্যস্ত নকৰা আগতে তেওঁ দোষী সাব্যস্ত কৰি দিয়ে তেওঁ নিউজ চেনেলৰ দ্বাৰা জাজমেণ্ট দি দিয়ে তেওঁ। আৰু তেওঁ এনেকুৱা ধৰণৰ হৈ গৈছে, মানে ইমান তেওঁ কট্টৰপন্থী হৈ গৈছে যে মানুহৰ অকণমানো চিন্তা নকৰে। আজি যিটো নিউজ তেওঁ 25 নম্বৰৰ বজাইছিলে সেইটো অলৰেডি মীমাংসা হৈ গৈছে। সেই নিউজটো আকৌ তেওঁ বজাইছে। আজি যদি যি দুজন ব্যক্তি শৰৎ চৌধুৰী, ৰাজেশ শ্বাহ, হয়, এইটো তেওঁ নিশ্চয় সংঘাত কৰাৰ এটা হেৰি কৰিছে। আৰু লগতে তেওঁ আজি যদি শৰৎ চৌধুৰী আৰু যদি ৰাজেশ শ্বাহৰ পৰিয়ালে যদি কিবা এটা যদি মানে আত্মহত্যাৰ পথফালে যদি গ'লেহেঁতেন, কিবা এটা তাৰ দায়ী কোন হ'লহেঁতেন? যিটো কেছ অলৰেডি CDC অফিচত মীমাংসা হৈ গৈছে, সেইটো কেছ তেওঁ কিয় কৰিব লাগিছে এনেকুৱা ধৰণৰ?